মই কাগজ দি যাম ৰাইজ, ডাঙৰ কথা কৈছোঁ। যিসকলে UDF কৰি আছে আপোনালোকে ক'ব, হিমন্ত বিশ্ব শৰ্মাৰ কথাত আমাৰ এই ডি ভোটাৰৰ মানুহখিনি উদ্ধাৰ হোৱাৰ পৰা তেওঁ ৰক্ষা কৰাৰ পৰিৱৰ্তে আকৌ সেই ডি ভোটাৰটো গজগজীয়া কৰি দিলে, এই কেছটো উইথড্ৰ কৰি দিলে। তেওঁ যিটো কেছ লৈছিল সেই কেছটো উইথড্ৰ কৰি দিলে। তেওঁলোকৰ উকিলে কৈছে যে জিকা কেছ ডি ভোটাৰৰ মানুহৰ সমস্যা নাইকিয়া হ'ব, কি কাৰণে উইথড্ৰ কৰিলে আজিলৈকে মই নাজানিলোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে। তেনেকুৱা মানুহক আপোনালোকে ভোট দিবলৈ নিদিয়ে, আপোনালোকৰ সিদ্ধান্ত ৰাইজ। যদি হিমন্ত বিশ্বক লাগে মুখ্যমন্ত্ৰী ভাল, বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক ভোট দি দিয়ক। আৰু যদি হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী আমাক অশান্তি কৰিছে, তেওঁক ভাঙিব লাগে, একটা ভোট বদৰুদ্দিন ৰাজবলক দি দিব। মোক দিয়ক, মই আজি আপোনালোকৰ ওচৰত কাম কৰিম। এই কথাখিনি কৈ থাকোঁতেই মোক আহি এখন কাগজ দিলে এজনে, যে মোৰ বিৰুদ্ধে বোলে কংগ্ৰেছৰ এজন বিধায়ক আহি ইয়াত কিবা কিবি কৈ থাকে। সেই বিধায়কজনে মোৰ ঘৰৰ বাৰান্দাত বহি UDFৰ পৰা যোৱাৰ পাছত মোক খাটনি কৰিছিল, কংগ্ৰেছত লগ, কংগ্ৰেছত লগ, কংগ্ৰেছত লগ। হয় নে নহয় তেওঁ এতিয়া নক'ব বোধহয়। তৰুণ গগৈ মোক কৈছিল তুমি মানুহ চিনি নোপোৱা, এওঁ তোমাৰ লগত থাকি বুকুত কামুৰিব। মই কৈছোঁ নহয়, আৰু ইংৰাজী বেছিকৈ কয়, লৈ লওঁ আহক ছাৰ। সেই যে লৈ ল'লোঁ, মই দৰৱ বুলি খাইছিলোঁ, পেটত এতিয়া মোৰ বিষ হৈ গ'ল ৰাইজ, বিষ হৈ গ'ল। মোৰ বিৰুদ্ধে আহি পেলাই তেওঁ কয়, কিয় কয়? হিমন্ত বিশ্বই শিকাই দিছে। নহ'লে মোৰ বিৰুদ্ধে কিয় ক'ব তেওঁ? একমাত্ৰ হিমন্ত বিশ্বই শিকাই দিছে। কাৰণ মই মজবুতভাৱে এছেম্বলিত কথা কওঁ, ক'লে নকওঁ? কি কৈছিলোঁ মনত কৰকচোন, ডেকা ল'ৰাবিলাক মনত কৰক, মোবাইলত দেখি থাকে। হিমন্ত বিশ্বই কৈছিল যে অসমৰ পৰা আৰবী ভাষাটো উঠাই দিব লাগে। উঠি পেলাই কৈছিল, কিয়? কি আৰৱত কি আৰবী পঢ়ে নেকি? আৰৱত কি অসমীয়া পঢ়ে নেকি? ইয়াত যে আমি আৰবী পঢ়িব লাগে। মই এছেম্বলিত উঠি পেলাই ক'লোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, লণ্ডনত কি অসমীয়া পঢ়ে নেকি? আপুনি যে ইয়াত ইংৰাজী পঢ়ায়। হাঁহি 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 বহি থাকিলে তেওঁ। সেই ধৰণৰ কথা কোনোবাই ক'ব পাৰিব ৰাইজ? এবাৰ চান্স দিয়ক ৰাইজ, চকু উঠাই কথা ক'বলৈ নিদিওঁ। এনেও মুখ্যমন্ত্ৰী ভাঙিম আপোনাৰ। মুখ্যমন্ত্ৰী বেছি দিন নচলে। এইবাৰ ৰিজাল্ট বেয়া হোৱাৰ লগে লগে একে কিলাকুটিৰে তেওঁক মুখ্যমন্ত্ৰী ভাঙিব, চাই থাকক আপোনালোকে। তাকে যদি মোক অলপ শকত বাকত মানুহ, মই মোকো যদি পঠিয়াই, ময়ো একে ঠেলা দি দিম। মোক বিভিন্ন ধৰণে তৈলমৰ্দন কৰি MLA হ'ল। এতিয়া সেই MLA জনে আহি মোৰ বিৰুদ্ধে কয়, এতিয়াও কংগ্ৰেছৰ MLA, এছেম্বলিত আমাৰ কিবা হ'লে মই কংগ্ৰেছৰ বিধায়ক, এনেকৈ কৈ দিয়ে। যদি ইমান কংগ্ৰেছ বেয়া, কংগ্ৰেছটো ৰিজাইন দিয়া। বুজি পাইছে কাৰ কথা কৈছোঁ? কংগ্ৰেছ ৰিজাইন নিদিয়ে। বাগবৰ আৰু ইয়াত আহি কয় যে কংগ্ৰেছ বেয়া, আৰু তাত গৈ কয় মই কংগ্ৰেছ। তুমি যদি ইমান পপুলাৰ, ইমান কাম কৰিছা, খালি ফেচবুকতে দেখে আপোনালোকে, গৰুকুটিত দেখিছে, NRC সময়ত দেখিছে, ডি ভোটাৰৰ সময়ত ক'ৰবাত গৈছে। এই যে কেছটো উইথড্ৰ কৰিছে, তেওঁৰ চহীও আছে। এই যে আমাৰ যে বিভিন্ন কথা কয়, ডি ভোটাৰৰ কেছটোত তেওঁৰ চহীও আছিলে, তেওঁ উইথড্ৰ কৰিছে। মোৰ বিৰুদ্ধে কথা কয় তেওঁ। ভয় কিয় নকওঁ? মই এটা বিশ্বাস কৰোঁ যে সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। মই 5 বাৰ জিকিলোঁ, 3 বাৰ মন্ত্ৰী। তেওঁ 3 বাৰ মন্ত্ৰী হওকচোন, তাৰপিছত মই তেওঁৰ লগত সমানে সমানে, মোৰ সমান হৈ লওক, হয় নহয়? মোৰ সমান হৈ লওক। এতিয়া ৰহিমৰ লগতে লাগকচোন, তেওঁ পাৰে নেকি? ৰহিমেতো আমচুত থাকি, মই কোৱা নাই ৰহিমৰ প্ৰেজেঞ্চত। আজি যে আমচু আমচু কৈ থাকোঁ, এই ৰহিম সভাপতি থকা অৱস্থাত আমি যে কৈ আছোঁ যে আপোনাৰ কপিল চিবালতকৈও ডাঙৰ উকিল এই আফিছ অচিত চৌধুৰী মহিম মজুমদাৰক মই পঠিয়াই মন্ত্ৰী থকা অৱস্থাত চলি চুৰাবজী বহুতে পাহৰি গ'ল। তেখেতৰ উকিল ধৰাত এই ৰহিম আহমেদে বহুত সহায় কৰিছিল। সেই সময়ত আমচু বিচাৰিছিল। মই নগদ কাম কৰোঁ ৰাইজ। এই যে যিজন আপোনাৰ বিধায়কে মোৰ কথা আহি পেলাই কৈ থাকে, তেওঁ চিকিউৰিটি কাটি দিলে কিয়? তেওঁ MLA ফাণ্ড গড়বড় কৰাৰ কাৰণে জেলত লৈছিল নহয়? গৈছিল নে নাই? তাৰপিছত হিমন্ত বিশ্বক তেল মাৰা শুৰু হৈ গ'ল। এইচান তেল মাৰে, তেওঁ চিকিউৰিটি কাটি লৈ গ'ল। মোক চিকিউৰিটি দিয়ক এছেম্বলিত, দেখিছে নাই আপোনালোকে?
হিমন্ত বিশ্ব শৰ্মাই একে কৈছে যে এনেকৈ কৰক, কৈছে হয় মই এনেকৈ কৰিম, লিখি দিয়ক, হয় মই লিখি দিম, মোক ছিকিউৰিটি লাগে। কিয় ছিকিউৰিটি লাগে? এইকাৰণে ছিকিউৰিটি লাগে নিজৰ সমষ্টিৰ মানুহক অন্যায় কৰে। গৰু বজাৰ এখন কৰিছে বাগবাৰত, আমাৰ মানুহে কৰিছে। সেই গৰু বজাৰখনত তেওঁৰ লগত কিবা লেনদেনত ইফাল সিফাল হ'ল, উঠাই দিব লাগে বুলি এছেম্বলিত হুলস্থুল কৰিছে। হিমন্তইটো ভালেই পায়, ভাল নাপায়? কিমান মানুহক আমাৰ অত্যাচাৰ কৰিব পাৰে, ভালেই পায়। এই লোকসকলে তাক ইন্ধন যোগায়। মই মাজতে বাগবৰলৈ গ'লোঁ, দেখিছোঁ ৰাস্তা ঘাট চলি আছে, ৰাস্তা কাম চলি আছে। কোনে কৰিছে? বিধায়কে কৰিছে। মই মোৰ সমষ্টিত শিলগুটি এটাও মই নিজে নেপেলাওঁ। মই কণ্ট্ৰেক্টৰ নহয়, মই মানুহৰ সমাজ সেৱক, মই MLA। কণ্ট্ৰেক্টৰ হেৰি কৰে আমাৰ মানুহৰ লগত প্ৰত্যেকটো পঞ্চায়তৰ লগত কাজিয়া। কিয় কিয় কাজিয়া হয়? পঞ্চায়তৰ প্ৰেচিডেণ্টৰ লগত লেনদেন হয়নে নহয়? নহ'লে পঞ্চায়ত প্ৰেচিডেণ্টে পঞ্চায়তৰ কাম কৰিব, লোকেল চেল্ফ গভৰ্ণমেণ্ট। যদি মই এইবিলাক কথা ক'ব লাগিব জানো ৰাইজ? এইবিলাক কথা তেওঁলোকৰ ভোট দিবনে নিদিয়ে? আপোনালোকে অসুবিধা আছে নেকি আমাক দিবলৈ? কিমানে ভোট দিব? চাওঁ আপোনালোকৰ হাতখন ডাঙৰ। আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ CID অকণমান চাওকচোন, চবেই ভোট দিব আমাৰ ৰাইজ। অলপ ৰ'ব, জামাতৰ কাৰণে আৰু ৩-৪ মিনিট আছে। মই জামাতৰ আগতে শেষ কৰিম বুলি কৈছোঁ। মই আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। এই অঞ্চল মোৰ অতি পুৰণি, মোৰ বৰপেটাৰ লগত সৰুৰে পৰা এটা সম্বন্ধ আছে। টাউনৰ আতৱাৰ ৰহমান চাহাবক চিনি পাইছে নহয়, জুনিয়ৰ MLA আছিল, আপোনাৰ ডেপুটি স্পীকাৰ আছিল, অসমৰ কৃষিমন্ত্ৰী আছিল। তেখেতৰ ভায়েক মুজিবুৰ ৰহমান ভাল উকিল আছিল, মোৰ পেহীক বিয়া দিছোঁ। লিটন উকিল যে দেখিছে, মোৰ ভাই, পেহীৰ ল'ৰা। সৰুৰে পৰা মোৰ ইয়াত অহা যোৱা। মই প্ৰথম মন্ত্ৰী গাড়ীত উঠিছোঁ এই আতৱাৰ ৰহমানৰ লগত। মই সেই ধৰণেৰে আহি আজি অৱস্থা পাইছোঁ। এই ধৰণৰ ফকলীয়া MLA মোক এডাল নোম লৰাব নোৱাৰে। এনেই কৈ থাকি এইবিলাক লাভ নাই। যদি সাহস আছে MLA ৰিজাইন দিয়ক, আহি পেলাই আকৌ ইলেকশ্যন খেলক, জিকিব পাৰিব। মই আপোনালোকক আজি কৈ গ'লোঁ, শেষ কৰিছোঁ। এইটো 2 মাহৰ ভিতৰত এণ্টি ডিফেকশ্যন আইনৰ যোগেদি তেখেতৰ MLA পদ খাৰিজ কৰাম। মই কথা দি গ'লোঁ আপোনাক। লখিমপুৰ লিচনৰ কথা চাব আপোনালোক। তাৰপিছত আমাৰ ইয়াত যদি কোনোবা নতুন ল'ৰা আছে, বাই ইলেকশ্যনৰ কাৰণে সাজু হোৱা। বাই ইলেকশ্যনত তেওঁ আহক, আমি তাক হৰুৱাই দেখাই দিম। বেয়াকৈ হাৰিব। তেওঁ মানুহক ঠগাইছে, হিমন্ত বিশ্বৰ পক্ষত লৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ মাজত কোনো প্ৰভেদ নাই। হিমন্ত বিশ্ব শৰ্মাই যি কয় তাকে শুনে। বুজিছে নহয় কথাখিনি? আকৌ পিছত ইলেকশ্যনৰ পিছত আহিম, মই কম এই লাখপতি বাইদেউৰ কথাটো। লাখপতি বাইদেউবিলাকে লাখ টকা পালে নেকি? আপোনালোকে পালে? যিসকলে লাখ টকা পালে চব হিমন্ত বিশ্ব শৰ্মা আৰু UDFক ভোট দি দিয়ক, আৰু যিসকলে নাই পোৱা আমাক দি দিয়ক। হিচাপ নিকাচ ওলাই যাব। এগৰাকীও নাই পোৱা। এতিয়া আকৌ সেইটো জুমলা নম্বৰ 2। প্ৰথমে 15 লাখ পাব বুলি কৈছিল, 15 লাখো নাপালে। আমি একাউণ্ট খুলিলোঁ যে 15 লাখ সোমাব, পিছত মোবাইলত চাওঁ যে একাউণ্ট যে 1000 টকাৰ খুলিছিল, তাৰ পৰা 200 টকা কাটি লৈ গুচি গ'ল বেংকে। হয় নে নহয় কওক আপোনালোকে? দিন ডকাইত কৰি লৈ যায়। প্ৰত্যেকটো বয় বস্তুৰ দাম বাঢ়িছে। এইবাৰ কংগ্ৰেছক আপোনালোকে ভোট দিয়ক। ৰকিবুল হুছেইনে ৱাদা কৰিছে, ৰাহুল গান্ধী ডাঙৰীয়াই ৱাদা কৰিছে, প্ৰত্যেক মাহৰ 9 তাৰিখে 9 লক্ষ্মী আইনৰ আঁচনিৰ যোগেদি প্ৰত্যেকগৰাকী মহিলাৰ 2,500 টকা একাউণ্টত সোমাই যাব। মই আপোনালোকক কথা কৈ দিম। কাৰেণ্টৰ খবৰ কি? কাৰেণ্টৰ খবৰ ভালনে বেয়া? বেয়া। 1 বছৰত 9 বাৰ বঢ়াইছে। 1 বছৰত 9 বাৰ বঢ়াইছে। যাৰ 200 টকা আছিল আজিকালি 1000 টকা হয়। হয়নে নহয়? ৰাহুল গান্ধীয়ে কৈছে, যোৱা তুমি কৈ দিয়া গৈ ৰকিবুল হুছেইনক ভোট দিয়ক। 200 ইউনিট যোনে ব্যৱহাৰ কৰে, আপোনালোকে 200 ইউনিটকৈ ব্যৱহাৰ বেছি নকৰে দুখীয়াবিলাকে। 200 ইউনিট ব্যৱহাৰ কৰা দুখীয়া মানুহে 1 পইচা দিব নালাগে, সকলো কাৰেণ্ট ফ্ৰী। 30 লাখ পদ খালী আছে। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে আমাৰ চৰকাৰ হোৱাৰ 3 মাহৰ ভিতৰত 30 লাখ পদত আমি মকৰল কৰিম, চাকৰি দিম। ইয়াত আমাৰ জিন্দাবাদ কোৱা বহুত ল'ৰাক মই খুজি নিদিলে মই কাঢ়ি আনি তোমালোকক চাকৰি দিম। মই ৰাজহুৱাভাৱে কথা দিছোঁ।
এইখিনি কথা আপোনালোকৰ ওচৰত ৰাখি আপোনালোকৰ দোৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। ৰহিম আহমেদ মোৰ ভাতৃক ধন্যবাদ জনাইছোঁ। মোৰ ভাতৃ শামছুল হকক চিনি পাই আপোনালোকে বৰপেটা ৰোডৰ সাহসীয়াল এজন বিধায়ক আছিল, মন্ত্ৰী আছিল, হিতেশ্বৰ শইকীয়াৰ দিনত জানে নহয়। তেওঁৰ চাহেবজাদা আমাৰ জিলা কংগ্ৰেছৰ সভাপতি আমাৰ ৰাজীৱ আহমেদ, এই লোকসকলে দিনে ৰাতিয়ে কষ্ট কৰি আছে। নুৰুল তালুকদাৰ, আমাৰ হাছান চাহাব বেছি, এই লোকসকলে যিসকলে কষ্ট কৰি, আমাৰ সামাদ ভাই বেচেৰা কষ্ট কৰি প্ৰত্যেক দিন সুপ্ৰিম কোৰ্টত তাত গৈ আমাৰ সহায় কৰে। এই লোকসকলৰ মাজত আহিছে হাবিবুল্লাহকে আদি কৰি আমাৰ সকলো ইয়াত লোক আহিছে, আমাৰ বয়োজ্যেষ্ঠ সন্মানীয় লোক আহিছে। আশা কৰিছোঁ যে এইকেইটা দিন তেওঁলোকে এতিয়া একদম কিবা হৈ গৈছে, চব ভালে মানুহ নাই। বদৰুদ্দিন ৰাজবন্দাগিৰিয়াৰ মাজতে এবাৰ হেলিকপ্টাৰ লৈ গৈছে, ১৫-১.৫ ঘণ্টা হেলিকপ্টাৰত বহি আছে। তাৰপিছত ৩-৪০০ মানুহ হৈছে, তাৰ আধা সৰু ল'ৰা ছোৱালী। তাৰপিছত মিটিঙত গুচি আহিছে। সেইকাৰণে কথা কৈ থাকোঁতে এই মাইক্ৰফোনটো দলিয়াই দিছে মানুহৰ ওচৰত। দলিয়াই নে নলয়? হা, এতিয়া নিৰ্বাচনৰ বতৰ, মই বেয়া কথা নকওঁ, ক'ব লাগে যে মই এইটো কৰিলোঁ, ৰকিবুল হুছেইনে এইটো মিছা কথা কৈছে, এইটো কাম কৰিলোঁ, NRCত আমিও কৰিছোঁ। তেওঁ কৈছে মই বিয়া কৰিম, কৈছে নহয় মোৰ জোৰ আছে, ৰকিবুল হুছেইনৰ জোৰ নাই, মই বিয়া কৰিম, কৈছে নে নাই? এইটো বিয়া কৰা সময় নেকি কওকচোন আপোনালোকে? হেমন্তই কি কৈছে? হেমন্তই কৈছে ইলেকশ্যন আগতে কৰক। মিলি ভকত দুইজন মিলি থাকে, তই পৰামৰ্শ দিছে আগতে কৰক পিছতে কৰক। আৰু কি কৈছে? আৰু এটা কি কৈছে? যে ৰকিবুল হুছেইনৰ জোৰ কম, তেওঁৰ এটা ল'ৰা, কৈছে নহয় মোৰ জোৰ বেছি, মোৰ ৮টা ল'ৰা। মোৰ এটা ল'ৰা কাৰণ মই কাম সময় পোৱা নাই, মই NRC কামত গৈছোঁ, ডিভোটাৰৰ কামত লাগিছোঁ, মহিলাসকলৰ আপোনাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী সেইবিলাক কামত লাগিছোঁ। আপোনাৰ বহুত সময় এইবিলাক পোৱা নাই কাৰণে, সেইকাৰণে ৮টা ল'ৰা হৈছে আপোনাৰ। গতিকে এইখিনি কথা আপোনাক ক'লোঁ। আৰু মই আপোনাৰ এই মঞ্চত থকা মানুহ নহয়, মোক সংসদ কৰক। অকস্মাত চাব মই হোটেলত আহি আপোনালোকৰ লগত চাহ আৰু বন খাই আছোঁ। মই বন বিচাৰি খাই খুব ভাল পাওঁ। ৰহিমে গমেই নাপাব, MLA পিছত দৌৰি আহিব। মই দুখীয়া মানুহৰ ঘৰত ভাত দাইল খাই আপোনালোকৰ কথা পাতি আপোনালোকৰ কামবিলাক কৰিম। এবাৰ সুযোগ দিবনে ৰাইজ? আপোনালোকে দিব, ৰাইজ মৰম কৰিব, আশীৰ্বাদ কৰিব, এবাৰ দিয়ক। সাংসদ কাক কয় মই দেখুৱাম আপোনালোকক। আৰু আপোনালোকক ৰঙা চকু যোনে দেখুৱাই, এই হিমন্ত বিশ্ব শৰ্মাক, মোৰ তাত এটা ঔষধ আছে, ৰঙা চকুটোত এক টোপ দিলে বগা হৈ যায়, মই বগা কৰি দিম, চিন্তা কৰিব নালাগে। কোনো ৰঙা চকু মোৰ মানুহক দেখাব নিদিওঁ। হ'ব, আজিলৈ নামাজ পঢ়িবলৈ আপোনাৰ একামত দেৰি হৈছে, গতিকে মই এইখিনিকে কৈ মোৰ টুকুৰা শেষ কৰিম। ধন্যবাদ।